জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা মৎস্যকুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। এৰা নমো নমো মধু মোৰ ৰিপুমহা হৰি অন্তৰ্যু উত্তম ৱাতি হুৱে যাক স্মৰি সমস্তে জগত উদ্ধাৰ যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। কৃষ্ণ মংগলাচৰণ ভাগৱত ভাগীৰ আমি ইতিমধ্যে পাই আহিছো যে প্ৰথম ও দ্বিতীয় স্কন্ধে চৰণদূতই ভগৱন্তৰ পুৰুষৰ যি চৰণ সেই চৰণ যুগলৰ আজি প্ৰথম স্কন্ধৰ এটি চৰণ, সেই চৰণটিৰ তত্ত্বই হ'ল বাম চৰণ অৰ্থাৎ গুৰুতত্ত্ব বা ভাগৱত ভাগীৰ 12 আক্ষৰৰ প্ৰথম তত্ত্বই হ'ল প্ৰথম অক্ষৰৰ জ্ঞান তত্ত্ব অৰ্থাৎ গুৰুৰ জৰিয়তে জ্ঞানক বিজ্ঞান কৰাৰ প্ৰথম প্ৰক্ৰিয়া। সেয়েহে মংগলাচৰণ মংগল যুগ আচৰণ। মংগল আমি প্ৰত্যেকেই জানো, মংগল মানে হিত বা ভাল আৰু আচৰণ অৰ্থাৎ আজি যে আমি এই ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিবৰ কাৰণে এই বৈকুণ্ঠপুৰীত একত্ৰিত হৈছো, আমি সেই ঈশ্বৰ দৰ্শন পাবৰ কাৰণে একত্ৰিত হৈছো। সেই ঈশ্বৰ দৰ্শন পাবৰ কাৰণে আজি আমি প্ৰত্যেকেই মংগল আচৰণ অৰ্থাৎ ভালদৰে আজি কায়ে মনোবাক্যে আমি ভগৱন্তৰ যি গুণানুকীৰ্তন সেই কীৰ্তনত যি অলপ সময় বহো সেই সময়ক্ষণ যাতে সুন্দৰভাৱে শ্ৰৱণ কৰিব পাৰো বা কীৰ্তন কৰিব পাৰো। সেয়ে প্ৰথমে জনাইছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। জয় জয় ভাগৱত ভাগীৰ প্ৰতিটো শব্দই একো একোটা বৃহৎ অৰ্থ। আমাৰ দৰে ক্ষুদ্ৰ জ্ঞানেৰে ইয়াক ঢুকি পোৱা ইমান সহজ নহয়। যেই কি নহওক আমি যেতিয়া কোনো এটি কীৰ্তন বা ভাগৱত ভাগেই হওক বা নামঘোষাই হওক বা যিয়েই নহওক, যেতিয়া ভনিতা বৰে ডাকি বোলা ৰাম
ৰাম দুটা শব্দ, তিনিটি নাই। ডাকি বোলা হৰি হৰি। আজি এই ঠাইখনত আপুনি মোৰ সন্মুখত আৰু মই আপোনাৰ সন্মুখত, হয়নে? গতিকে আজি ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ আহিছো যেতিয়া, এই ক্ষণত মাথো কীৰ্তন কৰি থকাজনেই পৰম আনন্দ লভিলে নহব, শ্ৰৱণ কৰি থকাজনে, অৰ্থাৎ এই ভাগত ওখ চাপৰ নাই, সকলো সমান আমি। আপুনি মোৰ প্ৰতিচ্ছবি, আপোনাৰ প্ৰতিচ্ছবি মই। জয় জয়, আনন্দ হওক। কি কৃষ্ণ কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈল, ন শব্দে আনন্দ প্ৰৱতয়। আমি প্ৰত্যেকেই জানো কৃষ্ণ হয় কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত জন্ম হোৱা অষ্টমটো পুত্ৰ কৃষ্ণ। আকৌ কৃষ্ণ এই শব্দটিৰ অৰ্থ হৈছে পৰম আনন্দ। অৰ্থাৎ আজি আমি এই ভাগত পঢ়িব আহিছো যেতিয়া, আমি আত্মবোধেৰে আমাৰ শৰীৰটোক আত্ম সমালোচনা নিজকে কৰিম, নিজকে কৰ্ষণ কৰিম। আৰু যেতিয়া আমি এই আসন ভাষত বহি নিজক কৰ্ষণ কৰিম, নিজক আলোচনা কৰিম যে মই হৈ থকা এই শৰীৰটোৱে যিখিনি আজিলৈকে কৰ্ম কৰি আছো, এয়া ভগৱন্তৰ দৰ্শনৰ লগত মিল আছে নে নাই। গতিকে সেই তত্ত্বটো জানিবৰ কাৰণে কাৰ কৃপা লাগিব? মহেশ্বৰৰ, মহেশ্বৰ, মহান ঈশ্বৰ বা যিজন সৰ্বোচ্চ, হয়নে? কিন্তু এতিয়া আমি এটি কথা জানো, যিজনৰ গুণ নাই, নিৰ্গুণ, হয়নে? এতিয়া নিৰ্গুণ শব্দটো কি? নিৰ মানে জল, নিৰ মানে জল, জলৰ লগত গুণ সংমিশ্ৰ, অৰ্থাৎ যৰ পৰা তিনি গুণৰ উৎপত্তি হৈছে তাকহে নিৰ্গুণ বুলি কয়। কৰ পৰা উৎপত্তি হৈছে? ভগৱন্তৰ দৃষ্টিত, নহয়নে? গতিকে মহেশ্বৰ, আমি জানো আৰু এটা কথা, আমাৰ ত্ৰিদেৱ আছে, তিনিজন দেৱ, তাৰে এজনৰ নাম মহেশ্বৰ, যি তামসিক গুণৰ অধিকাৰী। মহেশ্বৰ শিৱৰ আন এটি নাম। যত শিৱ তত জীৱ, হয়নে? শিৱ, আমি বহুতে ভাবি লওঁ যে কোনোবা এজন ডিঙিত পিন্ধি থকা, এজন কৈলাশ পৰ্বতত বহি থকা এজন কোনোবা দেৱ, হয়নে? আচলতে আত্মবোধৰ তত্ত্বকেই শিৱৰ ৰূপক দৰ্শন কৰোৱা এটা প্ৰতীক। আত্মবোধৰ, আত্মজ্ঞানৰ তত্ত্ব, অৰ্থাৎ আজি তুমি মই এই ভাগত যেতিয়া শ্ৰৱণ কৰিব আহিছো, প্ৰথম কৰ্ম হৈছে মংগলাচৰণৰ প্ৰথম কৰ্ম, যে আজি এই ঠাইখনত বহিছো, এই ভাগত ভাগীৰ জৰিয়তে আনৰ গুণ দুখ বিচাৰ কৰিবলৈ অহা নাই। আজি ভাগৱত ভাগ শ্ৰৱণ কৰিবলৈ যদিহে আহিছো, নিজক বিচাৰ কৰিম যে আমি এই জীৱনত এৰি অহা, জীৱনত কৰা কৰ্মখিনিৰ লগত মোৰ কৰোবা কৰ্মত ব্যাঘাত জন্ম হৈ আছে নেকি, বা ভুল ত্ৰুটি হৈ আছে নেকি? কেনেকৈ এগৰাকী আয়ে পুৱা স্নান কৰেই, হয়নে? পুৱাৰ স্নান কৰি, পুৱাৰ স্নান কৰাৰ পাছতো পুনৰ দাপোনখন চাবলগীয়া হয়। কিয় চাই দাপোন? কি জানি তেওঁ শিৰৰ সেন্দুৰকণ ফুটি কৰবাৰ বেলেগত ৰাখিছে নেকি, বা চুলি চুলি কৰবাত অসংযত ৰূপত আছে নেকি? ঠিক সেইদৰে তুমি মই সদায় ভকতৰ সংগত বহি নাম গুণ গাইছো, ঠিকেই, সঁচা, কিন্তু
এই যে আমি কৰি আছো গুণানুকীৰ্তন, এইখিনিত কৰবাত কি জানি ভুল লাগিছে নেকি ঈশ্বৰৰ সপক্ষে আমাক যাবৰ কাৰণে? তাৰ কাৰণে এখন দাপোনৰ প্ৰয়োজন, আৰু সেই দাপোন ভাগেই হ'ল আমাৰ শ্ৰীমদ ভাগৱত ভাগ। যদিহে ইয়াক আত্মসমালোচনাৰে কৰো, তেতিয়াহে কিন্তু দাপোন স্বৰূপে প্ৰতিফলিত হ'ব। আজি আমি ইয়াত কীৰ্তন কৰিছো আৰু আপোনালোকে শ্ৰৱণ কৰিছে। আপোনালোকক যিমান পাৰো যদি শুনোৱাবলৈ যত্ন কৰো, আপোনালোকে সেইটো কৰিছে, তেতিয়াহ'লে এয়া মোৰ সংস্কাৰ নহব দেই। আৰু যেতিয়া আত্মবোধেৰে আত্মসমালোচনাৰে নিজক বিচাৰ কৰিম, তেতিয়াহে যাৰ আজ্ঞাধীৰে বহে ব্ৰহ্মা হৰি হৰ, তিনিজন দেৱতা। আত্মবোধ, আত্মসমালোচনা, আত্মজ্ঞান, আধ্যাত্মিক তত্ত্ব নথকাৰ বাবে সদায় তিনি গুণ জন্মসূত্ৰে লাগি অহা। ময়েই শুদ্ধ, মোতকৈ শ্ৰেষ্ঠ কোনো নাই, মই কৰা কৰ্মখিনিয়েই শুদ্ধ। ৰাজসিক, তামসিক আৰু সাত্বিক। হয়, মই হৰি ধৰণ ললো নহয়, নামঘৰলৈ আহিছো, ঈশ্বৰৰ কৰ্ম কৰিছো, সাত্বিক। তাৰ মাজতো ৰাজসিক গুণৰ প্ৰকাশ প্ৰতিফলন ঘটি আছে এই তিনিটা গুণত। গতিকে আজি ভাগত ভাগে জনাইছে, তোমালোকৰ সেই তিনিটা গুণ নিশ্চয় দমন হ'ব, তোমালোকে চিন্তা কৰিব নালাগে। যদি তোমালোকে আত্মজ্ঞান, আধ্যাত্মিক দৰ্শনেৰে নিজক বুজিবলৈ যত্ন কৰা, তেতিয়াহে তোমালোকৰ ৰাজসিক, তামসিক, সাত্বিক গুণক দমন কৰি ৰাখিব পাৰিবা, হয়নে? আকৌ জনাইছে, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ভগৱন্তৰ মুখ্য 10টি অৱতাৰৰ ইয়াত এতিয়া 2টি অৱতাৰ উল্লেখ কৰি গৈছে। মৎস্য মাছ, হয়নে? কুৰ্ম কাছ। আমি সদ্যহতে মৎস্য মানে মাছ বুলিয়ে জানো, কুৰ্ম মানে কাছ বুলিয়ে জানো। ভগৱন্তৰ 10টি অৱতাৰৰ প্ৰথম 2টি অৱতাৰ, হয়নে? ভগৱন্তই মৎস্য অৱতাৰ ধৰা কাৰণটো কি? প্ৰলয়ৰ জলৰ পৰা পেট উদ্ধাৰ কৰিবৰ কাৰণে, হয়নে? আৰু কোনে পাইছিলে সেই মাছৰ পোনাটি? সত্যব্ৰত ৰজাই যেতিয়া স্নান কৰিব গৈছিলে, সেই স্নান কৰিবলৈ যাওঁতে হাতৰ জুৱলিত এটি মাছৰ পোনা লাগি আহিছিল, আৰু সেই মাছৰ পোনাটো আনি গৃহত ৰাখিলে, পাত্ৰত নধৰা হল। নধৰা হোৱাৰ কাৰণে তেওঁ সত্যব্ৰত ৰজাই সাগৰত এৰি দিছিলে, আৰু সেই পোনাটি সাগৰতো নধৰা হৈছিলে কলেবৰটো। ভাবকচোন এবাৰ, কি মাছ হব সেয়া? আৰু কেতিয়া আহিব হাতৰ জুৱলিত? যেতিয়া তুমি স্নান কৰিবলৈ যাবা। ক'ত? ভকতৰ সংগত বহি, যেতিয়া ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰি নিজক স্নান অৰ্থাৎ শুদ্ধ কৰিম বুলি যেতিয়া ভকতৰ সংগত বহি ভগৱন্তৰ গুণানুকীৰ্তন জানিবলৈ যত্ন কৰিবা, সেয়া স্নান কৰা তত্ত্ব, নিজক সংস্কাৰ শুদ্ধিকৰণ কৰা। আৰু যেতিয়াই ভকতৰ সংগত বহি ভগৱন্তৰ গুণানুকীৰ্তনৰ আধ্যাত্মিক দৰ্শনটো ল'বা, তেতিয়াই দেখিবা তোমাৰেই হাতৰ জুৱলিত এটি মাছৰ পোনা আছে। কি মাছৰ পোনাটি? কি মায়া। মায়া। আমাৰ হাতৰ জুৱলিত অহাৰ তত্ত্বটো খুব সুন্দৰ। বাওঁ হাতে সপ্তম স্কন্ধ, প্ৰহ্লাদৰ এটি মিঠা তত্ত্ব। বাওঁ হাত, যি বাহন নিৰ্মল দিব্য এটি তত্ত্ব। আজি এই ভাগত ভাগীৰ যিটো পৰম আৰু পৰমাৰ্থিক তত্ত্ব, সেই তত্ত্বটো বুজি যেতিয়া তোমাৰ সুদৰ্শন চক্ৰৰে অৰ্থাৎ সুহস্ত পদ্ম অষ্টম স্কন্ধ অমৃত মন্থন কৰিবা, হয়, ভাগত ভাগৰ বাহিৰে আমাৰ আৰু অন্যত আমাৰ নিজক সংস্কাৰ কৰিব পৰা
বা সংস্কাৰ দিব পৰা অন্য একো নাই বুলি যেতিয়াই তুমি সুদৃঢ়ভাৱে ভাগৱত ভাগ শ্ৰৱণ কৰিবা তেতিয়া দেখি পাবা নিজৰ প্ৰতিচ্ছবি যে হয় মই জন্মৰ পৰা আজিলৈকে দেখোন মায়াতেই অতিবাহি ফুৰি আছিলো কি আৰু লাগে কিন্তু শেষ নহল ক'ত গোটেই সাগৰখনত নুজুৰিলে অৰ্থাৎ এই ভৱ পৃথিৱীখনত কোনো জোৰাব নোৱাৰিলে পাৰিছে জানো মই নালাগে কোনো আদানী আম্বানীও আজিলৈকে জোৰাব পৰা নাই মায়াৰ শেষ নাই কোনে বুজি পাব যিজন সত্যব্ৰত অৰ্থাৎ আজি সত্যটো জানিহে এৰিম সত্য ভগৱন্তক এক ঈশ্বৰৰ তত্ত্ব দৰ্শন যি কৰিম বুলি সিদ্ধান্ত ল'ব তেওঁহে বুজি পাব যে জীৱন দুদিনীয়া কচু পাতৰ পানী এয়া মাত্ৰ জীৱন ৰূপেৰে আমি একোটা নামেৰে ইয়াত মাত্ৰ একোখন নাটকহে কৰি আছো হয়নে উলংগ বেকেৰে আহিছিলো উলংগ বেকেৰে গুচি যাম কিন্তু মৃত্যুক জয় কৰি কেতিয়া মৃত্যুক জয় হ'ব পাৰি জানো মৃত্যু এটাই সত্য আছে সেই সত্য হল মৃত্যু